প্ৰধানমন্ত্ৰী হিচাপে তেওঁ অসমলৈ আহিছে, আমি সকলোৱে ভাল পাইছোঁ। অহাটো সকলোৰে অধিকাৰ আছে, আহে। কিন্তু আমাৰ ক'বলগীয়া কথা এইটো, প্ৰধানমন্ত্ৰী আহিব লাগে বিপদৰ সময়ত, সম্পদৰ সময়ত আহি তেওঁ এতিয়া আহিছে ইলেকশ্যন পাতাৰ পাছত। আজি যিমানেই তেওঁ নকওক কি বুলি কয় এয়াৰপৰ্ট উদ্ঘাটন কৰিব বা নামৰূপৰ সাৰ কাৰখানাৰ 4th ফেজ উদ্বোধন কৰিব, এইবিলাক হৈছে এটা শ্ব', কিন্তু প্ৰকৃততে হৈছে তেওঁ নিৰ্বাচন কেন্দ্ৰিক তেওঁৰ এইটো ভিজিট। আমাৰ কথা হৈছে প্ৰধানমন্ত্ৰী আহক, সকলো আহক, কিন্তু অসমৰ ৰাইজৰ দুৰ্দশাৰ সময়ত আহিব লাগে। আজি বিশেষকে আটাইকেইটা বানপানী আৰু শেহতীয়াভাৱে যোৱা জুন, জুলাই, আগষ্ট মাহত অসমত যি প্ৰলয়ংকাৰী বানপানী হ'ল, য'ত মানুহৰ ঘৰ দুৱাৰ উটি গ'ল, মানুহ মাথাউৰিত থাকিলে, প্ৰায় 31 জনতকৈ বেছি মানুহৰ মৃত্যু হ'ল, মানুহে খাবলৈ নাপায় ককবকাই থাকিলে। সেইখিনি সময়ত কিন্তু অসমবাসী দুখৰ সমভাগী হ'বলে না মোদী ডাঙৰীয়া আহিল, না অমিত শ্বাহ ডাঙৰীয়া আহিল। বা গতিকে তেওঁলোকে আনকি এৰিয়েল ছাৰ্ভে এটা কৰিবলৈ তেওঁলোকৰ সেইটো সময় নহ'ল। কিন্তু ঝুমুৰ চাবলৈ তেওঁলোকৰ সময় হয়, বিহু নাচ চাবলৈ সময় হয়। গতিকে আমাৰ সেইটো এটা কথা আছে। দ্বিতীয় কথাটো হৈছে এইটো যে আমাৰ অসমবাসী, আপুনি আহিলেই নহ'ব নহয়, আপুনি গামোচাখন ল'লেই নহ'ব। অসমীয়া মানুহক আপুনি কিমান ভাল পায়, সেই কথাটো আপোনাৰ কাৰ্যৰ পৰা প্ৰমাণ হ'ব লাগিব। আৰু প্ৰমাণ হৈছে যে আপুনি আইনখন আনি অসম চুক্তি নস্বাত কৰি দিলে। অসম চুক্তি আজি আপুনি শ্বহীদ স্মাৰক পাতিছে, শ্বহীদ স্মাৰকত গৈ আপোনালোকে সেৱা কৰিছে, কিন্তু আনহাতেদি সেই শ্বহীদকে আপোনালোকে আকৌ বলিদান দিছে। আপোনালোকে এইটো কি বুলি কয় আইনখন আনি আপোনালোকে আমাৰ অসমীয়া জাতিক শেষ কৰিলে, আমাৰ অসম চুক্তিক শেষ কৰিলে। আৰু গতিকে সেই কথা অসমৰ মানুহ, অসমৰ স্বাভিমান। তাৰপিছত আপুনি অসমলৈ আহিলেই নহ'ব, আমাৰ অসমবাসীক আপুনি কি দিছে? আমাৰ মাটিবিলাক কাঢ়ি ল'লে, আমাৰ জনগোষ্ঠীয় মানুহৰ মাটি, ৰাভা মানুহ, বড়ো মানুহ, হাজং মানুহ, লালুং মানুহ, আমাৰ মিচিং মানুহ, এই যিমানবিলাক আমাৰ জনগোষ্ঠীয় আজি যিবিলাক মানুহ আছে, আমাৰ এই জনগোষ্ঠীয় মানুহৰ লাখ লাখ বিঘা মাটি আপুনি কাঢ়ি আপুনি কাক দিছে? আপোনাৰ প্ৰিয় দুজন ব্যৱসায়ী, আপুনি আদানীক দিছে আৰু আম্বানীক দিছে। গতিকে এইবিলাক আমাৰ অসমীয়া মানুহক আপুনি অকল ইয়ালৈ আহিলেই অসমক ভাল পোৱাটো নুবুজায়, চুচিবলৈ আহিছে, অসমক চুচিবলৈ আহিছে। অসমক মাহীৰ দৰে আজি আপোনালোকে মাহীৰ দৰে অসমক আপোনালোকে ব্যৱহাৰ কৰিছে। গতিকে আমি এই কথাবিলাকৰ প্ৰতিবাদ কৰিছোঁ, আৰু ইয়াৰ যোগ্য উত্তৰ আমাৰ অসমৰ ৰাইজে অহা 26ৰ নিৰ্বাচনত ইয়াৰ যোগ্য উত্তৰ অসমৰ ৰাইজে